নিয়ম অনুসৰি ইতিমধ্যে বিটিএডি নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল। বিটিএডিৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও শেষ হ'ল, প্ৰচাৰ অভিযানৰ তুংগত আছিল আৰু শেষ মুহূৰ্তত বিটিএডি নিৰ্বাচন স্থগিত ৰাখিবলৈ বাধ্য হ'ল ৰাজ্য চৰকাৰ। নিৰ্বাচন এইভাৱেই স্থগিত ৰখা হ'ল যে কৰোনা ভাইৰাছে ইতিমধ্যে দেশত প্ৰৱেশ কৰিছে। কৰোনা ভাইৰাছৰ বাবে সামাজিক দূৰত্ব ৰাখিবলৈ কোৱা হৈছে। এনে অৱস্থাত যদিহে বিটিএডি নিৰ্বাচন অনুষ্ঠিত হ'ল তেনেহ'লে কোনো সামাজিক দূৰত্ব ৰাখিব নোৱাৰিলেহেঁতেন। ভোট দিবলৈ গ'লে ঠেলা হেঁচা কৰি ভোট দিবলৈ গ'লহেঁতেন। হয়তো ইয়াৰ ফলত কৰোনা ভাইৰাছ বিয়পি পৰাৰ আশংকা কৰিলে অসম চৰকাৰ অথবা ভাৰত চৰকাৰে, যাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া স্থগিত ৰখা হ'ল। এয়া স্বাভাৱিক কথা। আমিও জানো এনে অৱস্থাত যিটো অৱস্থাত মানুহ মৰিলে সৎকাৰ অনুষ্ঠানত ভাৰত চৰকাৰে 20 জনৰ অধিক লোক যাবলৈ মানা কৰিছে, বিবাহ অনুষ্ঠানত 20 জনৰ অধিক লোক যাবলৈ মানা কৰিছে, ৰাজনৈতিক সভা অনুষ্ঠিত কৰিবলৈ বাধা দিছে, পূজা নামাজ আদি ৰাজহুৱা স্থানত কৰাত বাধা দিছে। তেনে সময়ত বিটিএডি নিৰ্বাচন অসম্ভৱ। কিন্তু ভাৰততকৈ ভয়াৱহ ৰূপত কৰোনা ভাইৰাছ বিয়পি পৰা এখন দেশত এই সময়তো অনুষ্ঠিত হৈছে দেশৰ সাধাৰণ নিৰ্বাচন। কৰোনা ভাইৰাছৰ ফলত সামাজিক দূৰত্ব তেওঁলোকেও তাত মানি চলিবলৈ নিৰ্দেশ দিছে। কৰোনা ভাইৰাছৰ বাবে ঘৰত থাকিবলৈ সকলোকে নিৰ্দেশ দিছে। কিন্তু তৎসত্ত্বেও সেইখন দেশত অনুষ্ঠিত হৈ গৈছে দেশৰ এক সাধাৰণ নিৰ্বাচন। নিশ্চয় আপুনি জানিব বিচাৰিব কোনখন দেশৰ কাহিনী মই ক'ব বিচাৰিছোঁ। আমি যিখন দেশৰ কাহিনী ক'ব বিচাৰিছোঁ সেইখন দেশক লৈ কিন্তু এইকেইদিন যথেষ্ট চৰ্চা হৈছিল কৰোনা ভাইৰাছক লৈ। চাওঁ হওক আমাৰ এই ৰিপৰ্ট। এই মানুহজাকলৈ মন কৰক। মুখত পিন্ধি লৈছে মাস্ক। এওঁলোকে শাৰী পাতি থিয় দিছে। সামাজিক ব্যৱধান ঠিকেই মানি চলিছে। মাজে মাজে হেণ্ড চেনিটাইজাৰে হাত ধুইছে। হাতৰ ওপৰত পিন্ধি লৈছে মোজা। আৰু এওঁলোক আগবাঢ়ি গৈছে এক বিশেষ কেন্দ্ৰলৈ। ভালকৈ চাওক এই দৃশ্য। এই মানুহখিনিয়ে শাৰী পাতি গৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে। বেলট পেপাৰেৰে ভোট দিছে এইসকল লোকে। স্বাভাৱিকতে এই দৃশ্য দেখি আপুনি আচৰিত হৈছে। সমগ্ৰ বিশ্বই কৰোনা ভাইৰাছৰ ফলত লকডাউন ঘোষণা কৰি থকাৰ সময়তে এইদৰে নিৰ্বাচন অনুষ্ঠিত হৈছে ক'ত? যিটো সময়ত কৰোনা ভাইৰাছৰ বাবে বিটিএডি নিৰ্বাচন পিছুৱাই দিয়া হৈছে, সেইটো সময়ত এইখন বিশ্বৰে এনে এখন দেশত এইদৰে জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিছে কি? ভালকৈ চাওক মানুহজাকলৈ। মুখত মাস্ক, হাতত গ্লভছ, সামাজিক ব্যৱধান ঠিকেই তেওঁলোকে মানি ৰাখিছে আৰু আগুৱাই গৈ আছে আৰু বেলট পেপাৰত ভোট দিছে। এইখন দেশত EVM ব্যৱস্থা নাই। ভোটাধিকাৰ সাব্যস্ত কৰা হয় পুৰণি নিয়মত, অৰ্থাৎ বেলট পেপাৰত অনুষ্ঠিত হয় নিৰ্বাচন। তেনেহ'লে আপুনি জানিব বিচাৰিব কৰোনা ভাইৰাছ মহামাৰীৰ ভয়ানক সংকটৰ সময়ত কোনখন দেশত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। তেনেহ'লে জানি লওক এই নতুন তথ্য। কৰোনা ভাইৰাছৰ আতংকৰ মাজত বিশ্বৰ এখন দেশত অনুষ্ঠিত হৈছে নিৰ্বাচন। সমগ্ৰ বিশ্ব লকডাউনৰ মাজত থকা অৱস্থাত অনুষ্ঠিত হৈ গ'ল ভোটগ্ৰহণ। লাখ লাখ লোকে মাস্ক পিন্ধি সাব্যস্ত কৰিলে ভোটাধিকাৰ। কৰোনা ভাইৰাছৰ মাজত নিৰ্বাচন অনুষ্ঠিত হোৱা দেশখন হ'ল দক্ষিণ কোৰিয়া। আপুনি নিশ্চয় আচৰিত হৈছে। দক্ষিণ কোৰিয়াত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। বুধবাৰে দক্ষিণ কোৰিয়াৰ সমগ্ৰ দেশবাসীয়ে নিৰ্বাচনত ভাগ ল'লে। দক্ষিণ কোৰিয়া এনে এখন দেশ যিখন দেশত কৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। কিন্তু দক্ষিণ কোৰিয়াই কৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ সক্ষম হৈছিল। সেইবাবে সমগ্ৰ বিশ্বত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়াত কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী এতিয়াও আছে। তৎসত্ত্বেও কৰোনাৰ সৈতে যুঁজিছে দক্ষিণ কোৰিয়াই। ইয়াৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিছিল ব্যাপক হাৰত টেষ্টিং প্ৰক্ৰিয়া। এওঁলোকে আনকি ড্ৰাইভ থ্ৰু টেষ্টৰ জৰিয়তে ৰাজপথত চলন্ত গাড়ী ৰখাই কৰোনাৰ টেষ্ট কৰিছিল। কৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰা দক্ষিণ কোৰিয়াত এতিয়া কৰোনা ভাইৰাছ ক্ৰমাৎ শেষ হৈছে। কিন্তু ভাইৰাছৰ আতংক অব্যাহত আছে। সমগ্ৰ বিশ্বই লকডাউন অনুষ্ঠিত কৰি থকা অৱস্থাতে দক্ষিণ কোৰিয়াৰ জনসাধাৰণে এইদৰে আহি এক সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।
ৰ'ব, ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ অৱস্থান কি সেই কথা জানি লোৱাটো খুবেই প্ৰয়োজন। চীনৰ নিচেই কাষতে অৱস্থিত দক্ষিণ কোৰিয়া। এই দক্ষিণ কোৰিয়াতো কৰোণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। চীনৰ পৰা কৰোণা ভাইৰাছ সংক্ৰমিত হৈছিল দক্ষিণ কোৰিয়ালৈ। দক্ষিণ কোৰিয়াত কৰোণা ভাইৰাছে কেনে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল সেই কথা সমগ্ৰ বিশ্বই জানে। চীনৰ পিছতেই যিসমূহ দেশত এই ৰোগ সংক্ৰমিত হৈছিল তাৰে মাজত অন্যতম আছিল দক্ষিণ কোৰিয়া। কিন্তু দক্ষিণ কোৰিয়াই ইতিমধ্যে কৰোণা ভাইৰাছৰ সৈতে যুঁজিবলৈ সক্ষম হৈছে, যাৰ বাবে সমগ্ৰ বিশ্বত এতিয়া দক্ষিণ কোৰিয়ালৈ আলোচনা। দক্ষিণ কোৰিয়াৰ মডেলক ল'ব লাগে বুলিও বিভিন্ন দেশে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে। দক্ষিণ কোৰিয়াক অনুসৰণ কৰি কৰোণাৰ সৈতে যুঁজিবলৈ বিভিন্ন দেশে চেষ্টা চলাইছে। আনকি ভাৰতবৰ্ষৰ দৰে দেশেও দক্ষিণ কোৰিয়াক অনুসৰণ কৰিবলৈ এতিয়া বাধ্য হৈছে। কিন্তু তৎসত্ত্বেও দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈ গ'ল সাধাৰণ নিৰ্বাচন, আৰু এই নিৰ্বাচনত দক্ষিণ কোৰিয়াৰ লাখ লাখ লোকে বুধবাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। এই পৰ্যন্ত দক্ষিণ কোৰিয়াত কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 10,613 জন। ইয়াৰে 229 জনৰ ইতিমধ্যে মৃত্যু হৈছে। ভোটদানৰ সময়তো 4জন কৰোণা ৰোগীৰ মৃত্যু হয়। শুনি আচৰিত হ'ব, যোৱা 24 ঘণ্টাত দক্ষিণ কোৰিয়াত 4জন লোকৰ মৃত্যু হৈছে। দক্ষিণ কোৰিয়াতো লকডাউনৰ প্ৰক্ৰিয়া চলি আছিল, তৎসত্ত্বেও দেশৰ চৰকাৰে দক্ষিণ কোৰিয়াৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিলে। আচলতে এই নিৰ্বাচন আছিল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ বাবে প্ৰত্যাহ্বান। চৰকাৰখনৰ কাৰ্যকাল অন্ত পৰিছিল, সেয়েহে নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰিব লাগে। আমি অসমত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া থকা স্বত্তেও বিটিএডি নিৰ্বাচন পিছুৱাই দিছোঁ একমাত্ৰ কৰোণা ভাইৰাছৰ ভয়ত। কিন্তু কৰোণা ভাইৰাছত ভয়াৱহ ৰূপে আক্ৰান্ত দক্ষিণ কোৰিয়াই নিৰ্বাচনৰ সৈতে কিন্তু কোনো ধৰণৰ বুজাবুজি কৰা নাই। সময়মতে অনুষ্ঠিত কৰিলে দেশৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনী সমীক্ষা অনুসৰি ৰাষ্ট্ৰপতি মুন জে ইন পুনৰ নিৰ্বাচিত হ'ব। কৰোণা ভাইৰাছৰ বিৰুদ্ধে দেশে গ্ৰহণ কৰা ভূমিকাক সন্তুষ্ট ভোটাৰ। ভোটাৰে মুকলিভাৱে সমৰ্থন জনাইছে ৰাষ্ট্ৰপতিৰ দল ডেম'ক্ৰেটিক পাৰ্টি। দক্ষিণ কোৰিয়াৰ 300খন আসনৰ ভিতৰত সমীক্ষা অনুসৰি ডেম'ক্ৰেটিক পাৰ্টিয়ে পাব 163খন আসন। ডেম'ক্ৰেটিকৰ সহযোগী দল প্লেটফৰ্ম পাৰ্টিয়ে 17খন আসন পাব বুলি কোৱা হৈছে। দক্ষিণ কোৰিয়াত ভোটদানৰ সময়ত দেখা গৈছিল চেনিটাইজৰ কাম পূৰ্ণগতিত চলি আছিল। স্বাস্থ্যকৰ্মীসকলে নিজৰ কাম অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাধিকাৰে ভোট সাব্যস্ত কৰিলে যদিও ভোট গণনা এতিয়াও সম্পূৰ্ণ হোৱা নাই। এইবাৰ এই দৃশ্য চাওক, এইদৰে বেলট পেপাৰবোৰ জমা কৰা হৈছে। ইয়াৰ পিছত এইসমূহ পৰীক্ষা কৰা হৈছে। ভোটাৰে সামাজিক দূৰত্বৰ মাজত থাকি ভোটাধিকাৰ সাব্যস্ত কৰিছিল, কিন্তু এতিয়া বেলট পেপাৰসমূহ গণনা কৰাৰ সময়ত এই লোকসকলক নিচেই কাষত দেখা গৈছে। অৱশ্যে এওঁলোকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বেলট পেপাৰ চোৱাৰ পিছত পুনৰ হাত পৰিষ্কাৰ কৰিছে এইসকল লোকে। কোনো ক্ষেত্ৰতে হাতৰে নাক অথবা চকু চোৱা নাই এইসকল লোকে। আজি দক্ষিণ কোৰিয়াৰ এই নিৰ্বাচন কাৰ্যত কৰোণা ভাইৰাছৰ দিনত এক অভিলেখ বুলি ক'লেও ভুল কোৱা নহ'ব। ব্যুৰ' ৰিপৰ্ট DY365।